ভিডিঅ'টি ক্লিক কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আজিও মই ভাইটিৰ ওপৰতে এটা ভিডিঅ' বনাইছোঁ, কিয়নো আজি ভাইটিৰ এটা বিশেষ দিন, মানে ভাইটিৰ বাৰ্থডে। আজি ফেব্ৰুৱাৰী মাহৰ ২৭ তাৰিখ। ফেব্ৰুৱাৰী মাহৰ ২৭ তাৰিখ আৰু মঙলবাৰৰ দিনটোতেই সি জন্ম হৈছিল। ৰাতিপুৱা ৯:৩০ বজাত জন্ম হৈছিল বোলে। তাৰ জন্ম আৰু মৃত্যু একেটা মাহতেই হ'ল, মানে ১৪ ফেব্ৰুৱাৰীত তাৰ মৃত্যু হ'ল, তাৰপিছত জন্ম হৈছিলে ২৭ ফেব্ৰুৱাৰী। আৰু বাৰটো চাওকচোন, মঙলবাৰে জন্ম, বুধবাৰে মানে ঢুকাইছে। কেনেকুৱা ইমান মানে ধুনীয়াকৈ মিলি গৈছে, কণ্টিনিউ। খুব কমহে এনেকৈ হোৱা দেখুওৱা যায়, মানে শেষৰ বাৰ্থডেটো মানি থৈ নগ'ল। আৰু ১২ দিন যদি জীয়াই থাকিলেহেঁতেন সি ধুনীয়াকৈ বাৰ্থডে মানি যাব পাৰিলেহেঁতেন। আজি তাৰ ভাল লগা ফটোবোৰেই দিম, কিয়নো বেছি ফটো নাছিলে, সি বেছি ফটো নামাৰিছিল, কিন্তু মৰাৰ দুদিনমানৰ আগতে বহুত ফটো তুলি থৈ গৈছিল আৰু সেইবোৰ ফেচবুকতহে শ্বেয়াৰ কৰিছিল। মই বায়েক হিচাপে তাৰ বিশেষ দিনবোৰলৈ এই ভিডিঅ' প্ৰস্তুত কৰিলোঁ, আৰু ফটো ভিডিঅ' য'ত যেনেকৈ পালোঁ তেনেকৈ মই এইবোৰ কালেক্ট কৰি আজি এইটো ভিডিঅ' বনাইছোঁ। এইটো ভিডিঅ' এখন অধিৱেশনত সি মানে এনেই গান এটাৰ লগত লিপছ মিলাই আছিলে। ভাইটিৰ জন্মদিনটো এটা বিশেষত্ব আছে, কিয়নো এই জন্মদিনত মানে ২৭ ফেব্ৰুৱাৰীৰ দিনাখন ভকতবৃন্দ লৈ আমাৰ ঘৰখনত নাম কীৰ্তন এফাকি গোৱা হয়। গোটেই বছৰটোত এই নাম কীৰ্তনখনেই আমাৰ ঘৰত সকলোৱে বাট চাই আছিল, মানে বাট চাই থাকে এই নাম কীৰ্তনখনলৈ, আৰু যোন য'ত আছে সকলোৱে ঘৰত আহি উপস্থিত হয়। আজিৰ এই ভিডিঅ'টিত সি ঢুকোৱাৰ পিছত মানে ১০ দিনলৈকে যিহেতু গাঁৱৰ গোপিনীসকল আহি আমাক সান্তনা দিবলৈ নাম কীৰ্তন গায়হি, সেয়া এড কৰিছোঁ। এজন হ'ল মোৰ দেউতা, আৰু এইফালে ভাইটি ৬ মাহতে তোলা, আৰু এয়া মই, দাদা, বা, আৰু এইফালে মোৰ সৰু ভণ্টি। এতিয়া বাৰু বিয়া হ'ল ভণ্টি। এইফালে মা, অৰুণাচলৰ কোনোবা এখন মন্দিৰত তোলা। এয়া ২৫ জানুৱাৰী ২০২৪ ফটো, ভতিজা ভতিজীক লগত লৈ। ভতিজীৰ বাৰ্থডে আছিল।